2024 চনৰ বেছিভাগ পথেই আমি পাৰ হৈ আহিছোঁ। নতুন বছৰ 2025 চন সোমাবলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। বৈদিক জ্যোতিষশাস্ত্ৰই কৈছে যে 2025 চনত 5টা ৰাশিৰ জাতক জাতিকাৰ প্ৰচুৰ সুখ সৌভাগ্য লাভ হ'ব। জানি থওক জ্যোতিষ অনুসৰি সন্মুখৰ বছৰটো কোন কোন ৰাশিৰ জাতক জাতিকাৰ বাবে শুভ হ'বলৈ গৈ আছে। প্ৰথমটো ৰাশি হৈছে বৃষ ৰাশি। 2025 চন ভাল হ'ব বৃষ ৰাশিৰ জাতকসকলৰ। এই সময়ত আপোনাৰ সংগীৰ সৈতে সম্পৰ্ক সুমধুৰতা থাকিব। সন্তানহীন দম্পতীৰ কোলালৈ সন্তান আহিব পাৰে। আৰ্থিকভাৱেও 25 চনটো লাভজনক হ'ব বৃষ ৰাশিৰ জাতকৰ। আগন্তুক বছৰত প্ৰচুৰ সম্পত্তি লাভ কৰাৰো সুযোগ পাব বৃষ ৰাশিৰ জাতক জাতিকাসকলে। 2 নম্বৰতে হৈছে সিংহ ৰাশি। 2025 চনত সকলো কামতে ভাগ্যৰ সহায় পাব সিংহ ৰাশিৰ জাতক জাতিকাসকলে। ব্যৱসায়িক সম্পৰ্কসমূহ মজবুত হ'ব। ইয়াৰ ফলত আপুনি আৰ্থিকভাৱে লাভৱান হ'ব পাৰিব। যিসকলে ব্যৱসায় সম্প্ৰসাৰণৰ কথা ভাবিছে তেওঁলোকে বিদেশত নিজৰ ব্যৱসায় আগবঢ়োৱাৰ সুযোগ পাব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ বলত আপুনি সকলোৰে প্ৰশংসা বুটলিব। 3 নম্বৰতে হৈছে কন্যা ৰাশি। 2025 চনত সৌভাগ্যক নিজৰ কাষত পাব কন্যা ৰাশিৰ জাতক জাতিকাসকলে। চাকৰিয়াল জাতকে আগন্তুক বৰ্ষত কেৰিয়াৰত উন্নতি কৰাৰ বহু সুযোগ লাভ কৰিব। যিসকলে চৰকাৰী চাকৰি পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈছে তেওঁলোকে আগন্তুক বৰ্ষত সাফল্য লাভ কৰিব। চতুৰ্থতে হৈছে তুলা ৰাশি। পেছাগতভাৱে আগন্তুক বছৰত উন্নতিৰ এটাৰ পাছত আনটো সুযোগ আহিব। কাৰ্যালয়ত ছিনিয়ৰসকলে আপোনাৰ কামৰ প্ৰশংসা কৰিব। কৰ্মক্ষেত্ৰত প্ৰতিপত্তি বৃদ্ধি পাব। ব্যৱসায়িকসকলে উন্নতি কৰিব পাৰিব। সন্মুখৰ বছৰত আপোনাৰ আয় বাঢ়িব। ধৰ্মীয় যাত্ৰাত যাব পাৰে তুলা ৰাশিৰ জাতক জাতিকাসকল। আজিৰ অন্তিমটো ৰাশি হৈছে অৰ্থাৎ পঞ্চমটো ভাগ্যৱান ৰাশি হৈছে বৃশ্চিক ৰাশি। 2025 চনত স্পেচিয়েল হ'ব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। আগন্তুক বছৰত আপোনাৰ মাজত সৃজনশীলতা বৃদ্ধি পাব। নিজৰ চেন্স অফ হিউমাৰেৰে বহুতৰে মন জয় কৰিব। কাৰ্যালয়ত পজিটিভ পৰিৱেশ বৰ্তি থাকিব। আপোনাৰ উপাৰ্জন আৰু সঞ্চয় দুয়োটাই বাঢ়িব। প্ৰিয় বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব। চাই যদি ভাল লাগিল তেন্তে লাইক এটা কৰি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব আৰু এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিবৰ বাবে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।